ওয়েলকাম টু মাই চেনেল ভইচ নলবাৰীলৈ আপোনালোকক স্বাগতম। এই ইউটিউব চেনেলটোৰ বিষয়ে মই আজিলৈ ক'বলৈ ওলাইছোঁ। আজিৰ পৰাই প্ৰায় 7 বছৰ আগতে এই ইউটিউব চেনেলটো আমি খুলিছিলোঁ লগৰীয়াসকলৰ লগত, আৰু লগৰীয়াসকলৰ বহুতো কাম কাজৰ কাৰণে এই ইউটিউব চেনেলটো প্ৰায় 2 বছৰমান ভিডিঅ' আপলোড কৰা নাই। এই বিষয়ে মই কিয় ভিডিঅ' আপলোড কৰা নাই বা লগৰীয়াসকল নোহোৱাৰ কাৰণে ভিডিঅ'বিলাক আপলোড কৰা নাছিলোঁ, এই বিষয়ে ক'বলৈ ওলাইছোঁ। যেতিয়াই ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইট, বিকাশ আমিন, তারপরে ডিম্পুজ ব্লগ, তেলচুরা, বেতাল হাতৰ ভিডিঅ', তেতিয়াৰ দিনতে আমি এই ইউটিউব চেনেলটো খুলিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কমত আমাৰ যোনবিলাক ল'ৰা ছোৱালী আছিল সেইবিলাকে এই ইউটিউব চেনেলটোত হয়তো সময় দিব পৰা নাই। সেইকাৰণে মোকে দিছে এই ইউটিউব চেনেলটোত কাম কৰিবলৈ, আৰু মই এতিয়া কাম কৰিবলৈ ওলাইছোঁ। ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিকোনো শিকিবলগীয়া বস্তু তুমি আধৰুৱা কৰিলে জীৱনত বিফল, আৰু যিকোনো শিক্ষা তুমি শিকিবলৈ হ'লে সম্পূৰ্ণ কৰিলে তুমি সফল। তেনেদৰে আমাৰ ভইচ নলবাৰী এই ইউটিউব চেনেলটোতো তেনেকুৱা হৈছে। তো ভিডিঅ'টো চাইলি জীৱনত নহয় জীৱনত কিবা নহয় কিবা উন্নতি হ'বই। আজি যদি সি হাতৰ দৰে যেনে ভাঙা টিভি হাতৰ দৰে তেলচুৰৰ হাতৰ দৰে ভিডিঅ' যদি কৰি থাকিলি হয়, হয়তো আমাকো আজি আমাৰ গ্ৰুপটোৰ অল অসমে চিনি পালা হয়। দুৰ্ভাগ্যক্ৰমত ভিডিঅ'বিলাক এৰিব লগা হ'ল। কিয় এৰিছে লগৰীয়াসকলে মই কৈ চাওঁ। আজি চালি ইয়াৰ ভিতৰত আজি চালি প্ৰথম এডিটৰ আৰু তেওঁৰ শিক্ষাও আছে। তেওঁ ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে তেওঁ এৰিব লগা হৈছে। 2 নম্বৰ হ'ল জিতুলে আৰ্থিক অভাৱত সমস্যাৰ কাৰণে তো তেওঁ ভিডিঅ'ৰ পৰা এৰিছে। কেতিয়াবা আহিব ভিডিঅ'ত। তো তাৰপিছত হ'ল সোণৰাজ মোৰ নিজৰ কাকা হয়। কাকাৰো এটা ইউটিউব চেনেল আছে, তেখেতে গায়কো। তেওঁ কিশোৰ দাসৰ লগত অভিনয় কৰিছিল আৰু নিজে গান গায়, আৰু তেওঁৰ 7-8টামান নিজৰ গান ওলাইছে বৰ্তমান। চাই লওক, চাইডত মই দেখি দিছোঁ। তোমার হিয়াত কুবাখরে মুখ দিয়া তিয়াই তোমার সেনে আসল খনিত বান্ধিল বা মোর মরম ভরাই নেদেখিলে তোমাক দিন হয় রাতি দিলাই মরম অকণ কিনো ক্ষতি ও দেখিও তোমার নামত বুকু মোর পগলা হয় মন হয় বলিয়া তোমার খাকি বুকু ভরি যায় প্রেম রাগি ও দেখিও কিশোর দাস বর্তমান এই পৃথিবীত নাই। আল্লাহ তাল্লাহ তাক জান্নাত নসিব কৰক, আমি। তো তাৰপিছত বুলবুল, তাক আমি পাপন দা বুলি কওঁ। তেওঁ আৰ্থিক অভাৱত তেওঁ ভিডিঅ'বিলাক এৰিব লগা হৈছে। তেওঁ দিল্লী, মুম্বাই, কলকাতা আদি জাগা ঘূৰি আছে। তাৰপিছত আৰিফো এটা মোৰ লগত নিজৰ একেলগে মই পঢ়িছিলোঁ। তেওঁ কোম্পানীত আছে বৰ্তমান। তেওঁ আৰ্থিক অভাৱত বা টকা লাগে, সকলোকে লাগে টকা, তেওঁ সিংকে এৰিছে। তাৰপৰা নিকু, তেওঁ পেণ্ডেলৰ কাম কৰে বৰ্তমান, তেওঁ সিংকে এৰিছে। যিনেকি ডাইৰেক্টৰ আছিল আমাৰ নিকু আহমেদ। তাৰপিছত ৰাজু এডিটৰ, তেওঁ ইনকাম কৰিবলৈ ওলাইছে, বিজনেছমেন। তাৰপিছত এটা চলি আমাৰ এই গ্ৰুপৰে মৃত্যু হৈছে, অৰ্থাৎ তেওঁ এই পৃথিৱীত নাই। আমাৰ গ্ৰুপতে একেলগে কাম কৰিছিল, তেওঁ এই পৃথিৱীত নাই। আল্লাহ তাল্লাহ তাকো জানে নচিব দান কৰে, আল্লাহ তাল্লাহ জান্নাত দান কৰে। এই কাৰণে হুদা মানে ইউটিউব চেনেলটোত বালা মুচিবাত আহি আছে। এই কাৰণে আমাৰ ইউটিউব চেনেলটোত কামবিলাক কৰাৰ কাৰণে বন্ধ হৈছিল। তাৰপিছত ৰুবুল আহমেদো ঠিকাদাৰৰ গাড়ী চলে, তেখেতৰো এতিয়া পইচা হৈছে। তেনেহ'লে আৰু সৰু সুৰা চলিৰ নাম আছে, ইয়াতে মই উল্লেখ কৰা নাই। এইবিলাকৰ কাৰণে ইউটিউব চেনেলটো আমাৰ সিহঁতে এৰিব লগা হ'ল দুৰ্ভাগ্যক্ৰমে। আৰু মই যিহেতু ভিডিঅ' কৰিয়ে যাওঁ, ইউটিউবতো কৰি চাওঁ, ফেচবুকতো মই কৰি থাকোঁ, কেতিয়াবা আপলোড দি থাকোঁ। ফেচবুকত ৰুবুল আলী ফানি বুলি মোৰ এটা পেজ আছে, তাতে যাই কেনে ফানি ভিডিঅ'বিলাক চাই থাকিব। লগৰীয়াসকলে মোক কৈছে, তুমি যিহেতু ৰুবুল ভিডিঅ'বিলাক কৰি আছা, তোমাক আইডিটো দিওঁ, তেনেহ'লে ভইচ নলবাৰীত তুমি ভিডিঅ'বিলাক কৰি থাকা। এইবিলাকৰ কাৰণে ভিডিঅ' মই আপলোড কৰিম আজিৰ পৰাই। আৰু সেই দিন ধৰি যদি এই 7 বছৰ ধৰি যদি ভিডিঅ' যদি ৰেগুলাৰ কোনোবা নহয় কোনোবা আমাৰ গ্ৰুপত যদি আপলোড দি থাকিলে হয়, তেনেহ'লে আমাৰ গ্ৰুপটোৰ নাম
তেলচুৰা যেনে ব্লেক এণ্ড হোৱাইট ইহঁতৰ দৰে ডিম্পুজ ব্লগ ডিম্পুজ যিহেতু এখন চাৰ্কেল লৈ ভিডিঅ' কৰিছিল গাইজ তোমালোকে সকলোৱে জানা সেই ৰকমত কি ভাইৰেল হৈছে এখন চাৰ্কেল লৈ তাত কৰি আগত আমি এই ইউটিউব চেনেলটো কৰিছিলোঁ আকা লাগে নিপু আমাৰ নলবাৰীৰে হয় বেতালতে তুই চিনি পাই সকলে সিহঁতে কি ভাইৰেল তো এই কাৰণে আমাৰ ইউটিউব চেনেলটো ডাউন হৈছে এতিয়া আৰু গ্ৰ' কৰিম 1K আৰু ছাবস্ক্ৰাইব হ'ব মুঠে 150টামান লাগে প্লিজ ছাবস্ক্ৰাইব নাও বেল আইকনটো দাবাই দিব পাৰিলে আৰু এটা কাৰণ হ'ল তুমি যেতিয়া ডাঙৰ হ'বা আৰু তুমি যেতিয়া কেতিয়াবা মেট্ৰিক চেট্ৰিক দি পিউ পাছ কৰি কেনে লগ বান্ধৱীক তুমি নিশ্চয় তুমি লগ নাপা লগ বান্ধৱীসকল হয়তো ক'ৰবাত কাম কৰিব যাব কোম্পানীত যাব হয়তো বান্ধৱীসকলে ক'ৰবাত বিয়া হ'ব সিহঁতক লগ নাপা ঠিক তেনেদৰে আমাৰ এই ইউটিউব চেনেলটো ভইচ নলবাৰীতো তেনেকুৱা হৈছে কিয় হৈছে মই কৈ আছোঁ আৰু এটা মেইন কাৰণ হ'ল আজিৰ পৰাই 4-5 বছৰ আগত চলি গেলা 9-10ত আছিল ময়ো আছিলোঁ সৰুতে তো মেট্ৰিকো দিলোঁ তাৰ ফলতো কিছুমান চলি মেট্ৰিক দি কেনে কামত ধৰিলা বা পি পাছটো কৰি কেনে কামত গেলা সৰু সৰু কোম্পানীকো গেলা তো নিজৰ কামত নিজে ব্যস্ত হ'লা তাৰপিছতো এই ইউটিউব চেনেলটো অলপ ডাউন হৈ গ'ল ভিডিঅ' কৰিবলৈ এটা কাৰণ আৰু আজিৰ পৰা প্ৰায় 4-5 বছৰমান আগত মোবাইলটো আছিল ঠিকেই কিন্তু ভিডিঅ' কৰিবলৈ 7-8 হাজাৰৰ পিকচাৰ বোলে ফাটিছিল ভিডিঅ' কৰিবলৈ কেমেৰা একডাল ষ্টেণ্ডো নাছিল আমাৰ এতিয়া আনিছোঁ তো ভিডিঅ' ৰেগুলাৰ আপলোড দিম ভিডিঅ'বিলাক চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো এইখিনি কৈ আজিৰ ব্লগটো সামৰি মাৰিছোঁ